ষ্টুডেণ্টছ, আজি আমি অধ্যায় ৩ৰ চতুৰ্ভুজটো আজি আমি অধ্যয়ন কৰিম। ইয়াৰ আগত মই অকণমান এটা সৰু নোটছ এটা তোমালোকৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ, তোমালোকে এবাৰ চাব পাৰা। চোৱা, ইয়াতে বহুত লাগিব যে কৰ্ণ কাক বোলে। কৰ্ণ হৈছে, মই লিখি থৈ দিছোঁ, চোৱা, এটা বহুভুজৰ ক্ৰমিকভাৱে নথকা যিকোনো শীৰ্ষবিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ডক বহুভুজটোৰ কৰ্ণ বোলে। মানে এই চিত্ৰটোৰ পৰা চাব পাৰা যে এই চিত্ৰটো ABCDৰ ইয়াৰ কৰ্ণ দুটা আছে, মোৰ দুটা মানে AC আৰু BD, এই দুটা কৰ্ণ। আৰু এইটো চাব পাৰা, ইয়াৰে মুঠ কৰ্ণ আছে 9ডাল। 9ডাল কেনেকৈ হ'ল ইয়াতে গণিব পাৰে 1 2 3 4 5 6 7 8 9, এয়া 9ডাল। আৰু ইয়াতে চাব পাৰা যে উত্তল আৰু অৱতল বহুভুজ কি হয়। মানে উত্তল তোমালোকক লাগিব যে এইবাৰ এইটো পাঠত যে উত্তল বহুভুজ আৰু অৱতল বহুভুজ। উত্তল বহুভুজটো এনেকুৱা ধৰণৰ হয় আৰু অৱতলটো এনেকুৱা ধৰণৰ হয়। ইয়াৰ পিছত চোৱা, সুষম বহুভুজ আৰু বিষম বহুভুজ কি হয়, কাক বোলে। যিবিলাক বহুভুজৰ আটাইবোৰ বাহুৰ জোখ একে, মানে যিবিলাক বহুভুজৰ আটাইবোৰ বাহুৰ জোখ আৰু আটাইবোৰ কোণ একেই, সেইবিলাকে হৈছে সুষম। যাৰ কোণো একে আৰু বাহু একে, সেইবিলাক হৈছে সুষম বহুভুজ। আৰু যিবিলাক বহুভুজৰ আটাইবোৰ বাহুৰ জোখ একে নহয়, আটাইবোৰ কোণো একে নহয়, সেইবিলাক হৈছে বিষম। যেনেকৈ মই ইয়াত উদাহৰণ দি চিত্ৰৰ সহায়ত বুজাই দিছোঁ। সুষমবিলাকৰ ইয়াৰ কোণবিলাকো একেই হয়, সমান হয়, ইয়াৰে কোণ সমান, ইয়াৰে কোণ আৰু বাহুবিলাকৰ জোখো সমান হয়। কিন্তু বিষম বহুভুজৰ কেনেকুৱা হ'ব, তোমালোকৰ দুডাল কোণ যদি তোমাৰ বাহু যদি সমান হয়, দুডাল নহয়, আৰু ইয়াৰ কোণ যদি এটা সমান হয়, এটা নহয়।